হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই আছাম ষ্টুডিঅ' ইউটিউব চেনেল। আজি মই এইচ ফাৰ্ষ্ট ইয়েৰত বাকী থকা এক্সামবোৰ কেতিয়া অনুষ্ঠিত হ'ব নাইবা হ'বনে নাই সেইটো আলোচনা কৰিম। কোনোবাই হয়তো ভাবিছে যে আকৌ এগেইন অল ছাবজেক্টৰ এক্সাম হ'ব, কোনোবাই এইটো ভাবিছে, কিন্তু নহয়, অল ছাবজেক্টৰ এক্সাম নহ'ব। কাৰণ অল ছাবজেক্টৰ এক্সাম হ'লে তোমালোকৰ ছেকেণ্ড ইয়াৰ যি আছে এইচ ছেকেণ্ড ইয়াৰত সময় কম হ'ব, সেইকাৰণে অল ছাবজেক্ট এক্সাম নহয়, কেৱল মাত্ৰ বাকী থকা ছাবজেক্টৰ এক্সাম হ'ব। কিন্তু কেতিয়া হয় আৰু ডেট কি দিছে এইটো মই আজি আলোচনা কৰিম। তো আচল খবৰ পাবলৈ ভিডিঅ'টো সম্পূৰ্ণলৈ চাব, আৰু কোনোবাই যদি চেনেলটোত প্ৰথমবাৰৰ বাবে হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কিয়নো এই চেনেলটোত মই এডুকেশ্যনেল আপডেট, এডুকেশ্যনেল ভিডিঅ' দি থাকিম বা আপলোড কৰিম। যদি চেনেলটোত কোনোবাই প্ৰথমবাৰৰ বাবে হয় ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আহক আমি ষ্টাৰ্ট কৰা। তো প্ৰথমে মই এডুকেশ্যন মিনিষ্টাৰৰ টুইটখিনি দেখুৱাই দিম। টুইটত কি কৈছে প্ৰথমে, তাৰপিছত কি কৈছে, এই সকলোবোৰ মই আজি দেখুৱাই দিম। আচলতে এক্সাম কেতিয়া হ'ব এই টুইটটো ভালদৰে চাব। এই টুইটটো হৈছে যিদিনাখন মেথ কুৱেশ্যন পেপাৰটো লিক হৈছিল, তাতে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই টুইটটো কৰিছিল। ইয়াত দিয়া আছে, আছাম ষ্টেট এডুকেশ্যন বোৰ্ড ASSEB হেজ ছাছপেণ্ডেড দ্য এফিলিয়েশ্যন অফ 15 প্ৰাইভেট স্কুলছ এক্ৰছ 10 ডিষ্ট্ৰিক্ট ফৰ ব্ৰেকিং দ্য চেল অফ ক্লাছ 11 মেথমেটিক্স কুৱেশ্যন পেপাৰ বিফৰ দ্য শিডিউল্ড টাইম, leading to a leak. State government will take action against 3 provincialized schools for violating the rules in similar manner. FIRs are being locked and thus schools are barred from admitting class 11 students of 2025 and 2026. ইয়াত কৈছে যে যাৰ প্ৰচেষ্টাৰ ফলত মেথ কুৱেশ্যন পেপাৰটো লিক হৈছে তাৰ বিৰুদ্ধে এটা ব্যৱস্থা লোৱা হৈছে। ব্যৱস্থাটো হৈছে 3টা পাৰদৰ্শিকতা স্কুলৰ বিৰুদ্ধে ইয়াত ব্যৱস্থা লৈছে। তো মই ইয়াৰ পিছৰখিনি দেখুৱাম এতিয়া। মেথ পেপাৰ ভাইৰেল হোৱাৰ পিছতো, লিক হোৱাৰ পিছতো কিন্তু এক্সাম কেঞ্চেল কৰা নাছিল। এক্সাম কেতিয়া কেঞ্চেল কৰিছে ইয়াত দেখুওৱা আছে, ডিউ টু ৰিপৰ্টছ অফ কুৱেশ্যন পেপাৰ লিক এণ্ড ব্ৰাঞ্চ অফ প্ৰট'কল দ্য ৰিমাইনিং ছাবজেক্ট অফ HS ফাৰ্ষ্ট ইয়াৰ এক্সামিনেশ্যন 2025 শিডিউল্ড ফ্ৰম 24 to 29 মাৰ্চ ষ্টাণ্ড কেঞ্চেল। 24ৰ পৰা 29 মাৰ্চত যিবিলাক এক্সাম আছিল HS ফাৰ্ষ্ট ইয়াৰৰ, এই এক্সামবোৰ কেঞ্চেল কৰিছে। কিন্তু কেতিয়া হ'ব এইটো মই এতিয়া আপোনালোকক দেখুৱাম। কেতিয়া হ'ব এইটো এটা বিগ আপডেট আহিছে। আচলতে এক্সাম সোনকালে হ'লহেঁতেন, কিন্তু যিহেতু আমাৰ ইয়াৰ মাজতে বিহু আছে আৰু আমাৰ মিউনিচিপাল ইলেকশ্যন আছে, তাৰ কাৰণে লেট হৈছে। HS ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা এক্সামবোৰ কেতিয়া হ'ব তাৰ কাৰণে ASSEB আছাম স্কুল এডুকেশ্যন বোৰ্ডে এটা আমাৰ বৈঠক বহিছে, আৰু এই বৈঠকত এটা সিদ্ধান্ত লৈছে যে কেতিয়া এক্সাম হ'ব। নিউজ 18 এই ডিচিশ্যনটো প্ৰকাশ কৰিছে। ইয়াত স্ক্ৰীনত দি আছে, বিহুৰ পিছত অনুষ্ঠিত হ'ব একাদশ শ্ৰেণীৰ বাকী থকা বিষয়বোৰ বা বিষয়ৰ পৰীক্ষাবোৰ। বিহু আছে আমাৰ 14, 15 আৰু 16 এপ্ৰিলত, গতিকে বিহুৰ পিছতহে হ'ব আমাৰ বাকী থকা এক্সামবোৰ। আৰু ইয়াত তলত দি আছে HS একম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ পিছত ASSEBৰ বৈঠক, তাৰপিছত দি আছে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ পিছত ঘোষণা হ'ব পৰীক্ষাৰ দিন। এইটো হৈছিল আমাৰ লেটেষ্ট নিউজ। কিন্তু এটা কথা ভাবি চাব যে অসম চৰকাৰৰ যি এডুকেশ্যন মিনিষ্টাৰ আছে, এডুকেশ্যন মিনিষ্টাৰে কিন্তু আমাৰ HS ফাৰ্ষ্ট ইয়াৰক ইমান গুৰুত্ব দিয়া নাই। তেওঁলোক নিশ্চয়কৈ ভাবি চোৱা নাই যে HS ফাৰ্ষ্ট ইয়াৰত যিটো আমাৰ খেলি মেলি হ'ল, এই খেলি মেলি যে ছেকেণ্ড ইয়াৰত প্ৰভাৱ পৰিব, এই কথাখিনি তেওঁলোক ভাবি চোৱা নাই। গতিকে ভাবিব লাগিছিল, টেনশ্যন কৰিব নালাগে। HS ছেকেণ্ড ইয়াৰৰ কাৰণে ভালদৰে পঢ়ি যোৱা। HS ফাৰ্ষ্ট ইয়াৰ পাছ কৰাই দিব, টেনশ্যন নকৰিব, কেৱল এক্সামেই হ'ব, কিন্তু পাছ কৰাই দিব। মই ক'লোঁ একদম 100% গেৰাণ্টি পাছ কৰাই দিব।